ছাত্ৰ সন্থাৰ এক সপোনৰ প্ৰকল্প প্ৰত্যাশা যি প্ৰত্যাশা প্ৰকল্পৰ যোগেদি সৰ্বভাৰতীয় পৰ্যায়ৰ যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা UPSCৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাত অসম আৰু উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। বিগত বৰ্ষতো প্ৰত্যাশা প্ৰকল্পৰ অধীনত অসমৰ পৰা 26 গৰাকী আৰু উত্তৰ পূবৰ আন 7খন ৰাজ্যৰ পৰা 2গৰাকীকৈ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ যোগেদি নিৰ্বাচন কৰি সৰ্বমুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীক দিল্লীৰ নেক্সট IAS শিক্ষানুষ্ঠানত আমি প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ এই প্ৰশিক্ষণকালীন সময়ত যিসমূহ মাচুল সমগ্ৰ মাচুল সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিছোঁ তাৰ লগতে প্ৰশিক্ষণকালীন সময়ত সেই 40 গৰাকী প্ৰশিক্ষাৰ্থীক 12,000 টকাকৈ মাহেকীয়া জলপানি প্ৰদান কৰা হৈছে আৰু এই বৰ্ষতো একে প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিম। আমি আশা কৰিম যে আহিব লগা সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাত আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিটো গুৰুত্ব সেই আমোলা হিচাপে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ আৰু সুবিধা পালে আহিব লগা সময়ত ভাৰতৰ এই প্ৰশাসনিক বিষয়াসকলে অসম আৰু উত্তৰ পূৰ্বৰ উন্নয়নৰ কাৰণে চিন্তা কৰিব কাম কাজ কৰিব। তাৰ লগে লগে প্ৰত্যাশা প্ৰকল্পৰ অধীনত বিগত বৰ্ষৰ দৰে এইবাৰো যিসকলে UPSCৰ প্ৰিলিমছ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে এই বৰ্ষত মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলৰো নিৰ্বাচিত 25 গৰাকী শিক্ষাৰ্থীক আমি 50,000 টকাকৈ জলপানি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰিম যে প্ৰত্যাশাই আহিব লগা দিনত অসম আৰু উত্তৰ পূৰ্বৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন দুৱাৰৰ সন্ধান দিব যি দুৱাৰেৰে আগবাঢ়ি গৈ আমি ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাত আমাৰ নতুন প্ৰজন্মক জড়িত কৰিব পাৰিম আৰু সেইসকলে আহিব লগা দিনত অসম আৰু উত্তৰ পূৰ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতি সেৱা আগবঢ়াবৰ কাৰণে সক্ষম হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।